সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোলৈকে স্বাগতম জনালোঁ। গা পা ধুই আজৰি হৈ মানে এতিয়া চাহ খোৱা নাই, খাই লওঁগৈ, তাৰপিছত আকৌ ভাত বনাব লাগিব। এতিয়া চাহটো খাই লওঁ, তাৰপিছত আকৌ ভাত বনাম হা। চাহ খাই উঠিলোঁ, উঠি মেলি ভাতটো পাতিলোঁ বাৰু, ভাতটো পাতি থৈছোঁ, হোৱা নাই হ'ব আৰু। এতিয়া শাক কাটি লওঁ, কি শাক কাটিব লৈছোঁ দেখাইছোঁ বাৰু। আজি ভাতকেইটা খাবৰ কাৰণে আৰু এইফালে অমিতা ল'লোঁ এটা, এইফালে তৰৈ আছিলে দুটা, কচু আলু, ইয়াৰ সৈতে এতিয়া কি কৰিম, জোল বনাম। ইয়াত মাছ আছে, মাছো 2জনীমান দি দিম আৰু এইদৰে হ'ব। আৰু পাতত দিয়া মাছো আছে কালি খোৱাৰ লগত। ৰাতিপুৱা সাঁজটো এনেদৰে খাম আৰু এতিয়াখিনি কাটি লওঁ, কাটি মেলি আৰু বনাই ল'ম, তাৰপিছত আকৌ লগ পাম। এতিয়া খাই বৈ উঠি মানে আৰু বেলেগ কাম বহুত আছে, সেইবিলাক কৰিব লাগিব। কৰি মেলিহে আৰু বহু লাহে ধীৰে মানে আৰু দেৰিকৈহে আৰু নামঘৰলৈ যাব পাৰিম। এতিয়া কাম বনখিনি কৰি মেলি আজৰি হৈ লওঁ, তাৰপিছত আৰু নামঘৰলৈ ওলাম, দেখাম বাৰু হা। হেল্ল' গাইজ, এতিয়া বাজিলে আৰু 3:30 বাজিব হ'ল। এতিয়াহে ওলাই আহিব পাৰিছোঁ আৰু নামঘৰলৈ। এতিয়া আজি নামঘৰ জন্মাষ্টমী যিহেতু, সেই গতিকে আৰু আহিছোঁ জন্মাষ্টমীলৈকে এপাক। এয়া বেটাই মই আহিছোঁ, বেটা লুকাই আছে, সি ভিডিঅ' নুঠে বোলে। এতিয়া সেয়া পাইছোঁহি আৰু অলপ বাকী আছে। দেখাম বাৰু, যদি নাম চাম হৈ আছে, যদি সামৰিছে আৰু তেতিয়াহ'লে দেখাব নোৱাৰিম, যদি সামৰা নাই তেতিয়া দেখাম হা। এতিয়া ব'লক গৈ লওঁ, তাৰপিছত লগ নামঘৰ পালোহি। আহি মেলি পাই মেলি মানে নাম সামৰিলেই দেৰি হ'ল, যিহেতু আমাৰ এয়া দিনতে পাতিছে আৰু জন্মাষ্টমী যিহেতু। এতিয়া প্ৰসাদে বিতৰণ কৰিবৰ কাৰণে যা যোগাৰ কৰি আছে। এতিয়া আমি আৰু প্ৰসাদে ল'ব পাৰিম, প্ৰসাদে আৰু ল'ম। এতিয়া প্ৰসাদৰ ভাগ পালোঁ আৰু এইফালে দিলে প্ৰসাদৰ ভাগ। আৰু মিঠৈকেইটা কি হ'ল, এক্সট্ৰাকৈ থৈ দিছোঁ কেৰি বেগটোত ভৰাই, নহ'লে মানে প্ৰসাদ লাগিলে মিঠৈখিনি বেয়া হৈ যায়, সেমেকি যায়, সেই গতিকে আৰু আঁতৰাই থৈ দিছোঁ আৰু। প্ৰসাদৰ ভাগবোৰ দেখুৱাই দিছোঁ বাৰু, এইকেইটা বেলেগৰ হয়, মোৰ নহয় বাৰু। মিঠৈনো কিমানকৈ পৰিছে, মিঠৈখিনি কেনেকুৱা দেখিছে তাকো দেখাইছোঁ আপোনালোকক। হেল্ল' গাইজ, আকৌ আহিলোঁ আৰু আপোনালোকৰ মাজলৈ। এতিয়া গধূলি মানে পাছবেলা নামঘৰৰ পৰা আহিলোঁ। আহি মেলি আৰু কাম বন কৰি ইটো সিটো কাম বন কৰি গা ধুলোঁ, কাপোৰ ধুলোঁ, ধুই মেলি আৰু এতিয়া ধূপ চাকি জ্বলাই এতিয়া জিৰণি লৈছোঁ অকণমান। তাৰপিছত আকৌ গধূলি ভাতটো বনাই খাব হ'বই নহয় আৰু গধূলি খাব লাগিব। একে চিম্পুলকৈ বনাম আৰু, ইমান গৰম যিহেতু পৰিছে, গতিকে আৰু আইটেমবিলাক বনাই থাকিবলৈ ইচ্ছা নাযায়। গধূলি আৰু আলু পিটিকা বা নিমখ দি এনেকৈ খাবলৈ ভাল আৰু বনাম আৰু তেনেদৰেই বনাই মেলি খাম। খাই বৈ আৰু তাৰপিছত বাচন বৰ্তন ধুওঁ মেলোঁ মানে বহুত সময় হয়গৈ। এতিয়া বনাওঁগৈ আৰু ভাতটো, তাৰপিছত লগ পাই আছোঁ হা। হেল্ল' গাইজ, মোৰ ভাতকেইটা হৈ গ'ল। হৈ যোৱাৰ পাছত আৰু এইফালে জোল অকণ বনাবৰ কাৰণে ল'লোঁ। এইফালে দালি ল'লোঁ আৰু আলু আৰু কোমোৰা, দালি আলু কোমোৰা, তেজপাত এখিলা দিছোঁ আৰু ৰচুন দুফুটাও ইয়াত ঢালি দিছোঁ। এতিয়া মই এইখিনি বনাই ল'ম, জোলেই বনাম আৰু অলপ থপথপীয়াকৈ বনাম। তাৰপিছত আৰু মাছ আছে, মাছৰ সৈতে খাম আৰু গধূলি সাজৰ আজি এইদৰে খাম। এতিয়া এইখিনি বনাই লওঁগৈ ব'লক, তাৰপিছত আকৌ লগ পাই আছোঁ। হেল্ল' গাইজ, এতিয়া একেবাৰে ভাত খাই উঠি আকৌ আহিলোঁ আৰু আপোনালোকৰ মাজলৈ। ভাত খাই দি বাচন বৰ্তন ধুই আজৰি হৈ এতিয়া বহিছোঁ ফেনৰ তলত, অকণমান হাৱাটো খাই লওঁ, যিহেতু মানে ভাত খাই উঠি বাচন বৰ্তন ধুওঁতে মেলোঁতে গৰম উঠি যায়তো, সেই গতিকে আৰু বোলো অলপ হাৱা খাই লওঁ। এতিয়া ফেনৰ হাৱা, তাৰপিছত অকণমান আকৌ বাহিৰত বহিমগৈ, বাহিৰৰ হাৱাও খাব লাগিব। চোতালত অকণমান সময় বহিব লাগিব, বাহিৰত বতাহ মাৰিছে বাৰু অকণ। আৰু ভিডিঅ'টো এতিয়া ইয়াতে সামৰণি মাৰি লওঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিবলৈ নাপাহৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে যদি কোনোবাই নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আয়ুষ গগৈ নামৰ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাবলৈ সমৰ্থন হ'ব। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত হা। আকৌ লগ পোৱা আশা থাকিল আৰু সকলোকে বাই বাই।